শহীদ দিৱসৰ আজিৰ পবিত্ৰ দিনটোত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া ঐতিহাসিক অসম আন্দোলনৰ মহান শ্বহীদসকলৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আজি আমাৰ মাজত অসম আন্দোলনৰ সময়ত দেশমাতৃৰ হকে আত্মবলিদান দিয়া 121 গৰাকী শ্বহীদ পৰিয়ালৰ সদস্যসকল আমাৰ মাজত উপস্থিত আছে। মই সদৌ অসমবাসীৰ ৰাইজৰ হৈ তেওঁলোকৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছোঁ। অসমৰ জাতীয় জীৱনৰ এক জটিল সন্ধিক্ষণত অসম আন্দোলনৰ সূত্ৰপাত হৈছিল। বিদেশী বিতাৰণক কেন্দ্ৰ কৰি আৰম্ভ হোৱা ঐতিহাসিক এই অসম আন্দোলনে দীৰ্ঘকাল ধৰি ৰাজ্যৰ ইতিহাসৰ এক নিৰ্ণায়ক স্থান দখল কৰি আহিছে। অসম আন্দোলন হৈছে অসমবাসীৰ স্বদেশ প্ৰেম আৰু ত্যাগৰ উৎকৃষ্টতম নিদৰ্শন। অসমীয়াৰ অস্তিত্ব, স্বাভিমান, ভাষা, কৃষ্টি, সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষিত কৰাই আছিল এই আন্দোলনৰ অন্যতম লক্ষ্য। অসমবাসীৰ মাজত সাংস্কৃতিক আৰু সামাজিক চিন্তা চেতনা জাগ্ৰত কৰি এই আন্দোলনে অসমীয়া জাতিক নতুন প্ৰাণ দিছিলে। অসমৰ বিদেশী বিতাৰণ আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদ আমাৰ চিৰ নমস্য। অসম মাতৃৰ সেৱাত সৰ্বোচ্চ উজাৰি মহান কৰ্মযজ্ঞত আত্মনিয়োগ কৰা শ্বহীদসকল আমাৰ জাতিটোৰ বাবে প্ৰেৰণাৰ স্ৰোত। অসমৰ জনগণে অবৈধ বুলি ঘোষণা কৰা 1979 চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত অসমৰ সংসদীয় সমষ্টিসমূহৰ মনোনয়নৰ বাবে দিল্লীত থকা কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰখনে 3 ডিচেম্বৰৰ পৰা 12 ডিচেম্বৰ 1979 চনত মনোনয়ন পত্ৰ দিবলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল। অসমৰ ৰাইজে অসম বন্ধ ঘোষণা কৰি এই মনোনয়ন পত্ৰ দাখিল নকৰিবলৈ প্ৰতিগৰাকী অসমীয়া আৰু দেশৰ নাগৰিকক আহ্বান জনাইছিল। উপায়ুক্তৰ কাৰ্যালয়, মহকুমাধিপতিৰ কাৰ্যালয়ত দলে দলে ৰাইজে ওলাই আহি পিকেটিং কৰিছিল আৰু সৰ্বোচ্চ উজাৰিও নিৰ্বাচন অসমত হ'ব নিদিব তেনে এক প্ৰণ আৰু তেনে এক প্ৰতিজ্ঞাৰে ওলাই আহিছিল। 10 ডিচেম্বৰৰ দিনা মোৰ এতিয়াও মনত আছে। তেতিয়া মই 6ম মান শ্ৰেণীত পঢ়োঁ। আমাৰ মাজলৈ খবৰ আহিছিল যে লাখটকীয়াৰ পৰা কংগ্ৰেছ দলৰ হৈ বৰপেটা সমষ্টিত মনোনয়ন দিবলৈ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পত্নী আবিদা আহমেদে বৰপেটালৈ যাত্ৰা কৰিব। নিচেই পুৱাতে আমি সকলো তাত উপস্থিত হৈছিলোঁ তেখেতক বাধা দিবলৈ। মোৰ মনত আছে গিল চাহাব তেতিয়া DIG আছিলে। তেখেতৰ নেতৃত্বত পিকেটিংকাৰীসকলক উফৰাই বেগম আবিদা আহমেদক বৰপেটালৈ লৈ যাবৰ বাবে প্ৰচেষ্টা আৰম্ভ হৈছিল। লাখটকীয়াৰ পৰা নলবাৰীৰ পৰা সৰভোগ, নলবাৰীৰ পৰা ভৱানীপুৰত ৰাইজে বেগম আবিদা আহমেদক প্ৰতিৰোধ কৰিবলৈ প্ৰচেষ্টা চলাইছিল। পুনৰ গিল চাহাবৰ নেতৃত্বত
CRPFে শান্তিপূৰ্ণ আন্দোলনকাৰীৰ ওপৰত লাঠি চালনা কৰিছিল। লাঠি চালনা আৰু বন্দুকৰ বেনেটেৰে আন্দোলনকাৰীসকলক প্ৰতিহত কৰিবলৈ প্ৰচেষ্টা কৰিছিল। সেই আন্দোলনৰ আৰু প্ৰতিবাদৰ মাজতেই ভবানীপুৰৰ উজান বৰবৰী গাঁৱৰ হাউলি কলেজৰ কলা বিভাগৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ খগেশ্বৰ তালুকদাৰ আক্ৰান্ত হৈছিল। ভবানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক চেতনাহীন তালুকদাৰক চুচৰাই নি পুলিচে বাটৰ কাষৰ খাল এটাত নিক্ষেপ কৰিল। আলিবাটৰ ধূলি তেজেৰে ৰাঙলী কৰি নিচেই পুৱা খগেশ্বৰ তালুকদাৰে আমাৰ মাজৰ পৰা আঁতৰি যায় অসম মাতৃৰ শ্ৰীচৰণক নিজৰ তেজেৰে ধুৱাই জাতিটোৰ মংগল কামনা কৰি তেখেত অসম আন্দোলনৰ প্ৰথম শ্বহীদ হয়। খগেশ্বৰ তালুকদাৰৰ মৃত্যুৱে সমগ্ৰ অসমতে আৰু দেশতে শোকৰ লহৰ তুলিছিল আৰু সেই শোকৰ লহৰে পৰৱৰ্তী সময়ত অসমৰ জাতীয় জীৱনলৈ এক নতুন প্ৰাণৰ সঞ্চাৰ কৰিছিলে। অসমীয়া জাতি এক অপ্ৰতিৰোধ্য জাতিলৈ ৰূপান্তৰ হৈছিলে আৰু অসম আন্দোলনক এক অপ্ৰতিৰোধ্য আন্দোলন ৰূপে সাব্যস্ত কৰিছিলে। খগেশ্বৰ তালুকদাৰে দেখুৱাই যোৱা বাটেৰে 800 গৰাকীতকৈ অধিক শ্বহীদে তেজেৰে অসম মাতৃক ধুৱাইছিলে, তেজেৰে অসম মাতৃৰ শ্ৰীচৰণক ধুৱাইছিলে আৰু জাতিটোক বিশ্বৰ বুকুত সদম্ভে জীয়াই ৰখাৰ বাবে প্ৰাণ প্ৰতিজ্ঞা কৰিছিলে। আজি ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই 1979 চনৰ 10 ডিচেম্বৰৰ সেই দিনটোৰ প্ৰতি শ্ৰদ্ধা জনাই, শ্বহীদ খগেশ্বৰ তালুকদাৰৰ প্ৰতি শ্ৰদ্ধা জনাই, অসম আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই ঐতিহাসিক 12 চহৰীয়া ভাওনা প্ৰাংগণত শ্বহীদ দিৱস পালন কৰিছে। এই শ্বহীদ দিৱস সেই মহাস্থানত আজি আয়োজন কৰা হৈছে, যি স্থানত যি অঞ্চলৰ 17 গৰাকী ব্যক্তিয়ে অসম আন্দোলনৰ 6 বছৰীয়া কালত নিজৰ তেজেৰে অসম মাতৃক স্নান কৰোৱাইছিলে। অসম আন্দোলনৰ সময়ৰ সেই তেজাল শ্বহীদসকলক, জামুগুৰি অঞ্চলৰ তেজাল শ্বহীদসকলকো আজি আমি পুনৰ এবাৰ ৰোমন্থন কৰিছোঁ, তেওঁলোকৰ পবিত্ৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি এই মঞ্চত থিয় হৈ মই শ্বহীদ ভূপেন ডেকা, শ্বহীদ বলীন নাথ, শ্বহীদ প্ৰসন্ন বৰুৱা, শ্বহীদ শ্যাম কুণ্ডু, শ্বহীদ জয়ৰাম বৰুৱা, শ্বহীদ বীৰেন মিশ্ৰ, শ্বহীদ পলাশ ৰাজবংশী, শ্বহীদ বল্লভ নাথ, শ্বহীদ যোগেশ্বৰ বৰা, শ্বহীদ দুলেশ্বৰ নাথ, শ্বহীদ দিলীপ ভূঞা, শ্বহীদ প্ৰফুল্ল শইকীয়া, শ্বহীদ তৈলোক্য ভূঞা, শ্বহীদ বীৰেন হাজৰিকা, শ্বহীদ গোলাপ বৰুৱা, শ্বহীদ দুলু হাজৰিকা আৰু শ্বহীদ মংগল চৰণ ৰোহিদাসৰ চৰম ত্যাগৰ কথা আজি আমি সকলোৱে একেলগে আকৌ এবাৰ সোঁৱৰণ কৰিছোঁ। মই বিশ্বাস কৰোঁ এই শ্বহীদৰ কেঁচা তেজে অসমীয়া জাতিক সদায় প্ৰাণৱন্ত কৰি ৰাখিব, সদায় জীৱন্ত কৰি ৰাখিব। স্বাধীনতাৰ আন্দোলনেই হওক, অসম আন্দোলনেই হওক, প্ৰতিটো মুহূৰ্ততে অসমীয়াই স্বদেশ প্ৰেম আৰু ত্যাগৰ এক গৰ্বিত ইতিহাস ৰচনা কৰিছে। শৰাইঘাটৰ যুঁজৰ পৰা বিদেশী বিতৰণৰ যুঁজলৈ প্ৰতিগৰাকী অসম আৰু অসমৰ সন্তান অসমীয়াই আমাৰ জাতিটোক নিজৰ তেজেৰে ধুৱাইছে, নিজৰ ঘামেৰে নিৰ্মাণ কৰিছে আৰু এখন
পবিত্ৰ অসমৰ স্বপ্ন সন্মুখত ৰাখি আমাৰ জাতিটোক নিৰ্মাণৰ বাবে আগবাঢ়িছে। শ্ৰদ্ধা ৰাইজ, আজি আমি যুগৰ আন এক সন্ধিক্ষণত উপনীত হৈছোঁ। অসম আন্দোলনে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে সংকল্প গ্ৰহণ কৰিছিলে। অসম চুক্তিৰ স্বাক্ষৰৰ পিছত অসম আন্দোলনৰ সামৰণি পৰিছিলে। কিন্তু এতিয়াও আমি সকলোৱে স্বীকাৰ কৰোঁ, অসমৰ আকাশৰ পৰা আন্ধাৰৰ সেই অমাৱস্যা এতিয়াও আঁতৰি যোৱা নাই। আমি যদি লক্ষ্য কৰোঁ, অসম আন্দোলনৰ পিছত আমি কিমান সুৰক্ষিত হ'লোঁ, আমাৰ মনলৈ হেজাৰ প্ৰশ্ন আহিব। শ্বহীদৰ কেঁচা তেজক আমি অসমীয়া জাতিৰ বাবে এক সুৰক্ষাৰ কৱচলৈ ৰূপান্তৰ কৰিব পাৰিলোঁ নে নাই, তেনে প্ৰশ্নৰ উত্তৰ আজিও আমাৰ মাজত নাই। শ্বহীদক আমি সন্মান জনাইছোঁ, শ্বহীদৰ ত্যাগক আমি অকপতে স্বীকাৰ কৰিছোঁ। কিন্তু শ্বহীদে যদি আজি আমাক প্ৰশ্ন কৰে, তোমালোকৰ জাতিটো এতিয়া কিমান সুৰক্ষিত, তাৰ প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই। অসমীয়াই আজিও এক অন্ধকাৰ ভৱিষ্যতৰ সৈতে আমি সংগ্ৰাম কৰিছোঁ। আমাৰ অসমত প্ৰতিটো দিনেই জনগাঁথনিৰ পৰিৱৰ্তন হৈছে। প্ৰতিটো দিনতেই অসমৰ খিলঞ্জীয়া জনসাধাৰণে ভূমিৰ অধিকাৰ হেৰুৱাইছে। আইনৰ হেজাৰ প্ৰচেষ্টাৰ পিছতো আমি যেন প্ৰতিটো দিনাই আমাৰ নিজৰ মাটি, আমাৰ নিজৰ অধিকাৰ হেৰুৱাইছোঁ। জাতিটোৰ মাজত এচাম নতুন লোকৰ সৃষ্টি হৈছে, যিচাম লোকে পাহৰি গৈছে কাৰ প্ৰৰোচনাত, কাৰ গুলিত আৰু কাৰ দমনমূলক নীতিৰ বাবে ৮০০তকৈও অধিক যুৱকে এই অসম ভূমিৰ পৰা আঁতৰি যাবলগীয়া হৈছিল। অসমক ভাল পাওঁ বুলি, অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিম বুলি এচাম দেশপ্ৰেমিকে আজিও আমি দেখা পাওঁ সেই অসম আন্দোলনৰ শ্বহীদসকলৰ হত্যাকাৰী কংগ্ৰেছ দলৰ ওচৰত নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিছে। তেওঁলোকে পাহৰি গৈছে যে সেই ইন্দিৰা গান্ধীৰ নিৰ্দেশতেই আজি আমাৰ অসমৰ পৰা ৮০০জন শ্বহীদক অসমীয়াৰ বুকুৰ মাজৰ পৰা কাঢ়ি লোৱা হৈছিল। আজি তেওঁলোকে পাহৰি গৈছে যে সেই কংগ্ৰেছ দলৰ কাৰণেই আজি প্ৰতিটো দিনাই অসমীয়াই নিজৰ অধিকাৰ হেৰুৱাইছে। আজি অসমৰ ১২খনতকৈও অধিক জিলাত আমি সংখ্যালঘুত পৰিণত হৈছোঁ। আজি মই সেইসকল দেশপ্ৰেমিকক, তথাকথিত দেশপ্ৰেমিকক সুধিব খোজো, কি কংগ্ৰেছ দলে যোৱা স্বাধীনতাৰ পিছৰ পৰা অসমীয়া জাতিক দুৰ্বল কৰিলে, লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে যি আধাৰ নিৰ্মাণ কৰিছিলে সেই আধাৰক মষিমূৰ কৰি পেলালে। আজি সেই দলক শক্তিশালী কৰি আমি কাক দুৰ্বল কৰিব খুজিছোঁ? আমি আমাৰ নিজৰ জাতিটোক দুৰ্বল কৰিব খুজিছোঁ, আমি আমাৰ নিজৰ সমাজখনক দুৰ্বল কৰিব খুজিছোঁ। আৰু অসম আন্দোলনৰ সেই ঐতিহাসিক ত্যাগ আৰু ঐতিহাসিক আন্দোলনটোৰ যি আত্মা আছিল, সেই আত্মাটোক আজি আমি পুনৰ হত্যা কৰিব খুজিছোঁ। দেশপ্ৰেমৰ মূল্য কোনোবাই কাৰোবাৰ লগত বুজাবুজি কৰি চৰকাৰ গঠনতে শেষ হৈ নাযায়। চৰকাৰ গঠন কৰাৰ পিছতো মানুহে সাহসেৰে সৈতে অসমৰ শত্ৰুৰ বিৰুদ্ধে যুঁজিব লাগিব। অসমৰ শত্ৰুৰ বিৰুদ্ধে যুঁজি এই জাতিটোক আমি যিমান দিনলৈ পাৰোঁ সুৰক্ষিত কৰি ৰাখিব লাগিব। আৰু সেয়েহে
হাজাৰ সমালোচনাৰ পিছতো আমি সাহসেৰে গৰু খুঁটিয়ে হওক কচুতলিতে হওক আমি অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে আমি যিমান দূৰলৈ যাব লাগে সিমান দূৰলৈ যোৱাৰ বাবে আজি আমি প্ৰচেষ্টা কৰিছো অসমৰ ভূমি অসমৰ জনজাতীয় লোকসকলৰ ভূমিকে হওক অসমৰ খিলঞ্জীয়া লোকসকলৰ ভূমিয়ে হওক আজি আমি সুৰক্ষিত কৰাৰ বাবে আজি আমি একনিষ্ঠভাৱে সংগ্ৰামত ব্ৰতী হৈছো মই বিশ্বাস কৰোঁ আমাৰ অসমীয়া জাতিটোৱে যুঁজি যুঁজি আমি জীয়াই থাকিব লাগিব আমাৰ চাৰিওফালৰ পৰিৱেশ সুৰক্ষিত নহয় এছাম লোকে সেইসকল লোকৰ লগতে বন্ধুত্ব পতাৰ কথা কয় এছাম লোকে সেইসকল লোকৰ লগতে মিতিৰালি পতাৰ কথা কয় কিন্তু সেইসকল লোকক মই আজি আকৌ এবাৰ ক'ব বিচাৰিছো শহীদ খৰ্গেশ্বৰ তালুকদাৰ শহীদ ভূপেন ডেকাৰ তেজে আমাক সদায় প্ৰেৰণা দিব সেইসকল লোকৰ বিৰুদ্ধে আমি যুঁজিম আৰু যুঁজি যুঁজি অসমীয়া জাতিয়ে জিকিব আজি নহয় কালি অসমীয়া জাতিয়ে আকৌ এবাৰ জিকিব তাক মই সেইসকল লোকৰ প্ৰতি মই সকীয়াই দিব খুজিছো পৰাজয় আমি শিকা নাই পৰাজয়ৰ আগতে আমি নিজৰ জীৱন বলিদান দিয়াৰ কথা চিন্তা কৰিম কিন্তু পৰাজয়ৰ কথা আমি চিন্তা নকৰিম আজি শহীদ দিৱসৰ এই পবিত্ৰ মুহূৰ্তত থিয় হৈ মই আকৌ এবাৰ অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছো আমাৰ চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ জাতি মাটি আৰু ভেটি ৰক্ষা কৰিবৰ কাৰণে সৰ্বোচ্চ বলিদান দিবলৈ আজিও সাজু আছে আৰু অহাকালিও সাজু থাকিব এয়াই আমাৰ মৃত্যুপণ এয়া আমাৰ সংকল্প শ্ৰদ্ধাৰ ৰাইজ যোৱা ৩টা বছৰ গৰুখুটিয়ে হওক কাজিৰঙাই হওক কচুতলিয়ে হওক এইখন চৰকাৰৰ বিৰামহীন সংকল্পৰ কথা আমাক আকৌ এবাৰ সন্মুখলৈ লৈ আহে আজি আমি যোৱা কেইটামান দিনৰ ভিতৰত যোৱা মাত্ৰ ৩টা বছৰৰ ভিতৰত আমাৰ অসমৰ খিলঞ্জীয়া লোকসকলৰ ভূমিক সুৰক্ষা কৰিবৰ বাবে আমি এফালৰ পৰা আমি আমাৰ দায়িত্ব পালন কৰাৰ বাবে আগবাঢ়িছো যি কাজিৰঙাৰ সমীপত এদিন সন্দেহযুক্ত লোকে তেওঁলোকৰ এক প্ৰকাৰে দুৰ্গ নিৰ্মাণ কৰিছিল সেই কাজিৰঙাক আজি আমি সুৰক্ষিত কৰিছো আজি আমি কাজিৰঙাৰ সমীপত আমি সন্দেহযুক্ত লোকক আমি আঁতৰাই পঠিয়াইছো গৰুখুটি প্ৰকল্পৰ আৰম্ভণি কৰি সন্দেহযুক্ত লোকৰ পৰিৱৰ্তে অসমীয়া লোকৰ আত্মনিৰ্ভৰশীলতাৰ এক নতুন ইতিহাস নিৰ্মাণ কৰিছো কন্যকাৰ সফলতাই অসমীয়া লোকৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰমাণ দিয়ে আজি কচুতলিত ট্ৰাইবেল বেল্ট এণ্ড ব্লক পুনৰ উদ্ধাৰ কৰি অসমৰ জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে আমি প্ৰচেষ্টা কৰিছো আপোনালোকে জানি ভাল পাব যে যোৱা ৩টা বছৰত অসমৰ বনাঞ্চলেই হওক অসমৰ সত্ৰই হওক অসমৰ নামঘৰেই হওক সন্দেহযুক্ত লোকৰ পৰা আমি 10,000 হেক্টৰ ভূমি বেদখল কৰিবলৈ সক্ষম হৈছো কোনোবাই যদি মোক কয় 10,000 হেক্টৰ ভূমি মানে কিমান চণ্ডীগড় ইউনিয়ন টেৰিটৰি যিমান দীঘল যিমান বহল এই 10,000 হেক্টৰ ভূমি সিমানেই দীঘল সিমানেই ডাঙৰ আমাৰ মনত স্পষ্টভাৱে আমাৰ প্ৰাণত শক্তি আছে আমাৰ সংকল্প আছে লাহে লাহে আমি অসমৰ প্ৰতি দুখৰ ভূমি প্ৰতি টোপাল মাটি প্ৰতি টোপাল পানী
আমি সন্দেহযুক্ত লোকসকলৰ পৰা উদ্ধাৰ কৰিম আৰু খিলঞ্জীয়া লোকসকলৰ ব্যৱহাৰৰ বাবে ইয়াক আমি লৈ আহিম শ্ৰদ্ধাৰ ৰাইজ এই সময়ছোৱাৰ ভিতৰতে অসমৰ সংস্কৃতিক ৰক্ষা কৰিবৰ বাবে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ যোৱা 3টা বছৰত লাচিত বৰফুকনক 400 বছৰৰ জন্ম জয়ন্তী হুলুঙা পাৰত তেখেতৰ দীৰ্ঘ প্ৰতিমূৰ্তি আৰু লাচিত বৰফুকনৰ জীৱন গাথা ভাৰতৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰি প্ৰায় 1 লাখতকৈও অধিক পুথিভঁৰাললৈ নিজৰ নিজৰ মাতৃভাষাত লাচিত বৰফুকনৰ জীৱন গাথা আমি প্ৰেৰণ কৰিবলৈ সক্ষম হৈছোঁ আজি ভাৰতবৰ্ষৰ চুকে কোণে যেতিয়া শিৱাজী মহাৰাজৰ কথা আলোচনা হয় ভাৰতবৰ্ষৰ চুকে কোণে যেতিয়া দুৰ্গা দাস ৰাথোৰৰ বিষয়ে আলোচনা হয় গুৰু গোবিন্দ সিঙৰ বিষয়ে আজি আলোচনা হয় আজি ভাৰতবৰ্ষৰ চুকে কোণে লাচিত বৰফুকনৰ বিষয়ে আলোচনা হয় সেয়া আছিল আমাৰ সফলতা শ্ৰদ্ধাৰ ৰাইজ অসমৰ ঐতিহ্য আৰু সংস্কৃতিক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম অব্যাহত ৰাখিছোঁ চৰাইদেউ মৈদামক আজি আমি বিশ্ব ঐতিহ্যৰ স্বীকৃতি দিয়াবলৈ সক্ষম হৈছোঁ আৰু আমাৰ বাপুতি খাহন বহাগ বিহুক আজি আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছোঁ অসমীয়া ভাষা পুৰণি নে বঙালী ভাষা পুৰণি অসমীয়াৰ পৰা বঙালীৰ সৃষ্টি হৈছে নে বঙালীৰ পৰা অসমীয়াৰ সৃষ্টি হৈছে সেই বিতৰ্কৰ অৱসান ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ভাষা জননী অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিলে আৰু অহা 23 ফেব্ৰুৱাৰীত 10,000 শিল্পীৰে আমাৰ চাহ বাগিচাৰ সংস্কৃতি ঝুমুৰ নৃত্যক আমি সৰু সজাইত প্ৰদৰ্শন কৰাৰ বাবে আন এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ শ্ৰদ্ধাৰ ৰাইজ জাতীয় জীৱনৰ বীৰসকল আমাৰ কাৰণে চিৰ নমস্য আজি আমি গহপুৰত 450 কোটি টকাৰে কনকলতা বিশ্ববিদ্যালয় স্থাপন কৰি শহীদ কনকলতা বৰুৱাৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে আমি আগবাঢ়িছোঁ অসম আন্দোলনৰ বীৰ শহীদসকলৰ বাবে তেওঁলোকৰ সন্মানৰ বাবে আমি গুৱাহাটীৰ শহীদ বাকৰিত এক অত্যন্ত মনোমোহা স্মাৰক 100 কোটি টকাৰে নিৰ্মাণৰ কামত আগবাঢ়িছিলোঁ 96% কাম সম্পূৰ্ণ হোৱাৰ পিছত এই বছৰৰ যিকোনো এটা দিনতেই আমি সেই শহীদ স্মাৰক আমি গুৱাহাটীত শুভ উদ্বোধন কৰিম এই শহীদ স্মাৰকে অসম আন্দোলনৰ শহীদসকলৰ শৌৰ্য আৰু শহীদসকলৰ ত্যাগক সদায় সোঁৱৰাই থাকিব 100 বিঘা ভূমিত 220 ফুটৰো অধিক উচ্চতাৰে আমি নিৰ্মাণ কৰা শহীদ স্মাৰকে অসমীয়াৰ অম্লান সাহস শৌৰ্য আৰু বীৰ্যক জগত সভালৈ লৈ যাব শ্ৰদ্ধাৰ ৰাইজ এইখন চৰকাৰে অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষা কৰাৰ বাবে ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিয়ে প্ৰদান কৰা পৰামৰ্শবিলাকৰ উপৰিও আৰু পৰামৰ্শবিলাকতকৈও আগবাঢ়ি গৈ আমি জাতিটোক সুৰক্ষাৰ কবচ পিন্ধাবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অলপতে সমষ্টিসমূহৰ যি পুনৰীক্ষণ হৈ গ'ল ডিলিমিটেশ্যন হৈ গ'ল সেই ডিলিমিটেশ্যনে 126টা সমষ্টিৰ ভিতৰত 105টা সমষ্টিত অসমীয়া আৰু ভাৰতীয় লোকসকলৰ যি প্ৰভাৱ
সেই প্ৰভাৱ বহু দিনলৈ অক্ষত ৰাখিব। যোৱা 3টা বছৰত 10,000 হেক্টৰ ভূমি উদ্ধাৰ কৰাই হওক, ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াক আমি পূৰ্ণ কৰাই হওক বা অথবা চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতিয়ে হওক, দিনে নিশাই প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত আমি জাতিটোৰ বাবে কাম কৰি যাবলৈ আমি সকলো প্ৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। যোৱা 3টা বছৰত অসমীয়াই ভাৰতৰ বুকুত এক নতুন পৰিচয়েৰে থিয় দিছে। কৰবাত যদি আমি আমাৰ পৰিচয়ৰ বাবে ৰাজনীতি কৰিছোঁ, যদি আমি আমাৰ আইডেণ্টিটিৰ বাবে কৰবাত আমি পলিটিক্স কৰিছোঁ, তাৰ লগে লগে আমি বিকাশৰ কৰ্মযজ্ঞখনতো আমি নিজক নিয়োজিত কৰিছোঁ। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই প্ৰথম সাক্ষাৎকাৰটোতে কৈছিলোঁ যে এহাতে আইডেণ্টিটি আৰু এহাতে ডেভেলপমেণ্ট। মোক সেই বিকাশ নালাগে যি বিকাশে অসমীয়াৰ অস্তিত্ব লোপ কৰিব, আৰু মোক তেনে বিকাশ তেনে মোক পৰিচয় নালাগে যি পৰিচয়ে মোৰ জাতিটোক বিকাশৰ অগ্ৰগামী ৰাস্তালৈ লৈ নাযাব। মোৰ প্ৰতিশ্ৰুতি আছিল এফালে অসমীয়াৰ পৰিচয় আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।